যোৱা এই এসপ্তাহ ধৰি এটা বাতৰি সম্প্ৰচাৰ হৈ আছে যে নুমলীগড় শোধনাগাৰ যি সামাজিক উন্নয়ন বিভাগ আছে তাৰ অধীনত আচলতে কিছু ধন আবণ্টন দিয়া হৈছিলে দৈগুং অঞ্চলৰ উন্নতিৰ বাবে। কিন্তু দেখিবলৈ পোৱা গৈছে যে যি ধন আচলতে আবণ্টন কৰা গৈছিলে সেই অনুপাতে এই অঞ্চলত যিসমূহ কাম কৰিব দিয়া হৈছিলে সেই কামসমূহ আচলতে হোৱা নাই বুলি অভিযোগ উত্থাপন হৈছে। গতিকে আমি ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষক আমি দাবী জনাম যে আপোনালোকৰ যি সামাজিক উন্নয়ন বিভাগৰ তৰফৰ পৰা অঞ্চলসমূহ উন্নয়নৰ কাৰণে যি আচলতে আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰিছে সেই ধনসমূহ আচলতে সঠিক ঠাইত মানে তেখেতসকলে খৰচ কৰিছে নে নাই কৰা সেইটো কিন্তু তদাৰক কৰাটো আপোনালোকৰ দায়িত্ব আৰু কৰ্তব্য। গতিকে যাতে কোনো ক্ষেত্ৰত এই অনিয়ম হ'ব নোৱাৰে, ৰাইজৰ ধন যাতে আচলতে সৎ পথত ব্যৱহাৰ হয় তাৰ প্ৰতি শোধনাগাৰ কৰ্তৃপক্ষক আমি তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী জনাইছোঁ। আচলতে এই যি বৰষা বৰাৰ নামটো ওলাইছে, লাগিলে বৰষা বৰা নহওক লাগিলে যোনেই নহওক, ৰাজহুৱা যিহেতু এটা ৰাজহুৱা উদ্যোগৰ ৰাজহুৱা ধন, ৰাইজৰ ধন, গতিকে ৰাইজৰ ধন যি কামত আবণ্টন কৰিব সেই কামত সঠিক ঠাইত সঠিকভাৱে আচলতে মানে সেই ধন খৰচ হৈছে নে নাই হোৱা, সামগ্ৰিক উন্নয়ন হৈছে নে নাই হোৱা সেইটো তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰাটো আচলতে কৰ্তৃপক্ষৰ দায়িত্ব। গতিকে শোধনাগাৰ কৰ্তৃপক্ষকো আমি দাবী জনাইছোঁ যে সেই যি ধন তেখেতসকলে এই অঞ্চলৰ উন্নয়নৰ কাৰণে তেখেতসকলে আবণ্টন কৰিছিলে সেই ধন সঠিক ঠাইত প্ৰয়োগ হৈছে নে নাই হোৱা তেখেতসকলে সেই তদন্ত ভাল তদন্ত কৰি আচলতে এক মানে উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী জনাইছোঁ। আচলতে এই গোটেই বস্তুবিলাক আচলতে তেখেতসকলে মই কৈছোঁৱে যে তেখেতসকলে এইটো তদন্ত কৰিব লাগে যে ৰাইজৰ যিহেতু ধন আনি পেলাই কোনোবাই আত্মসাৎ কৰিব, কৰ্তৃপক্ষ মনে মনে থাকিব বা ৰাইজ মনে মনে থাকিব, এনেকুৱাটো হ'ব নোৱাৰে। গতিকে সমূহ ৰাইজ আচলতে এই তেখেতৰ বিৰুদ্ধে আচলতে জাগি উঠিছে। গতিকে শোধনাগাৰ কৰ্তৃপক্ষৰো এইটো দায়িত্ব যে তেখেতসকলে তদন্ত কৰি পেলাই যে উচিত ব্যৱস্থা গ্ৰহণ কৰাটো তেখেতসকলৰ দায়িত্ব। আৰু এটা মূল নিশ্চিতভাৱে চাওক, আমাৰ এই বৃহত্তৰ মৰঙীয়া অঞ্চলটোত সমূহ জাতি বৰ্ণ নিৰ্বিশেষে একেলগে আচলতে সমন্বয়েৰে বসবাস কৰা এটা অঞ্চল। ইয়াত যোৱা এসপ্তাহ পূৰ্বে এই পাপলু নাগ নামৰ যিগৰাকী ব্যক্তিয়ে হিৰু গগৈ নামৰ আচলতে যিগৰাকী আমাৰ ব্যক্তিক প্ৰহাৰ কৰিলে, ইতিমধ্যে নুমলীগড় গ্ৰাম্য আৰক্ষী চকীত তাৰ মানে এজাহাৰো দাখিল কৰা হৈছে। কিন্তু আমি জানিব পাৰিছোঁ যে আজি এসপ্তাহ উকলি যোৱাৰ পিছতো কোনো ধৰণৰ প্ৰশাসনেও ব্যৱস্থা গ্ৰহণ কৰা আমাৰ পৰিলক্ষিত হোৱা নাই। গতিকে এই শান্তি সম্প্ৰীতিৰে বসবাস কৰা এই বৃহত্তৰ মৰঙী অঞ্চলটোত যাতে কোনো মানে জাতিৰ মাজত যাতে ভেদাভেদ নহওক, যাতে যিটো এই ঘটনা সংঘটিত হ'ল এই ঘটনাটো যাতে আৰু অধিক মানে বহল নহৈ পেলাই কোনো জাতি যাতে ভেদাভেদ নহওক তাৰ প্ৰতি লক্ষ্য ৰাখি আমি নুমলীগড় আৰক্ষীকো আমি দাবী জনাইছোঁ যে পূৰ্বতো আমি তেখেতসকলক জনাইছোঁ যে উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এগৰাকী অসমীয়া যুৱকক আচলতে গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰিছে, প্ৰহাৰ কৰাৰ পিছত তাত মানে এজাহাৰ দাখিল কৰাৰ পিছতো ৰাইজে বাৰম্বাৰ কৈ থকাৰ পিছতো তেখেতসকলে যে ব্যৱস্থা গ্ৰহণ কৰা নাই, এইটো আমি ছাত্ৰ সন্থাই দাবী জনাইছোঁ যে অনতি পলমে মানে তদন্ত কৰি আচলতে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰক। অন্যথা কিন্তু ৰাইজ এতিয়া মানে ৰাইজৰ যিটো ক্ষোভৰ ফিৰিঙতি, সেই ফিৰিঙতিটো যাতে আগ্নেয়গিৰি হৈ যাতে মানে জ্বলি নুঠে তাৰ পূৰ্বেই আচলতে এই সমস্যাসমূহ সমাধান কৰিবৰ বাবে আমি দাবী জনাইছোঁ। দুৰ্ভাগ্যজনক কথা, দেখা যায় যে নুমলীগড় শোধনাগাৰে কেৱল আমাৰ এই বৃহত্তৰ মৰঙী অঞ্চলটো নহয়, গোলাঘাট নহয়, সমগ্ৰ অসমতে তেখেতসকলে মানে সামাজিক দায়বদ্ধতা আঁচনিৰ জৰিয়তে বিভিন্ন ঠাইত উন্নয়নৰ কাম কৰিছে। কিন্তু এই ধন যেতিয়া তেখেতসকলে ৰাইজৰ ৰাজহুৱা উদ্যোগৰ ৰাজহুৱা ধন যেতিয়া ৰাজহুৱা কামত তেখেতসকলে খটায়, তেখেতসকলৰ প্ৰধান মূল দায়িত্ব আৰু কৰ্তব্য হ'ল যে সেই ধন আচলতে কিমান সৎ ব্যৱহাৰ হৈছে, কিমান সৎ ব্যৱহাৰ হৈ কিমান আচলতে সঠিকভাৱে প্ৰয়োগ হৈছে এইটো চোৱাটো তেখেতসকলৰ দায়িত্ব আৰু কৰ্তব্য। গতিকে তেখেতসকলক আমি কৰ্তৃপক্ষক তেখেতসকলৰ দায়িত্ব আৰু কৰ্তব্য নিষ্ঠাৰে পালন কৰিবৰ বাবে আমি দাবী জনাইছোঁ। অনাগত দিনত যাতে আমিও ৰাইজ ক্ষোভিত হৈ আছে, অনাগত দিনত আমিও অনিচ্ছা সত্ত্বেও যাতে প্ৰতিবাদী কাৰ্যসূচীৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিবলগীয়া নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি তেখেতসকলে ৰাজহুৱা উদ্যোগৰ ৰাজহুৱা ধন ৰাজহুৱা কামত সঠিকভাৱে আচলতে খৰচ হৈছে নে নাই তাৰ প্ৰতি তেখেতসকলক দৃষ্টি নিক্ষেপ কৰি উচিত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আমি দাবী জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।